ইটোৰ পিছত সিটো ডাঙৰ কেলেংকাৰী এতিয়া পোহৰলৈ আহিছে। এইবাৰ ডিব্ৰুগড়ৰে ৰঞ্জিত কাকতিৰ ট্ৰেডিং স্কেমৰ বিষয়ে কিছু কথা ক'ব বিচাৰিছো। মহাপ্ৰবঞ্চক ৰঞ্জিত কাকতিক আজি আদালতত হাজিৰ কৰোৱা হয়। ডিব্ৰুগড়ৰ সত্ৰ ন্যায়াধীশৰ আদালতত হাজিৰ কৰোৱা হয় ৰঞ্জিত কাকতি। ট্ৰেডিং এফএক্স নামৰ এপটোৰ জৰিয়তে প্ৰায় 12,000 কোটি টকাৰ প্ৰবঞ্চনা কৰাৰ অভিযোগ ৰঞ্জিত কাকতিৰ বিৰুদ্ধে। ৰঞ্জিতে প্ৰবঞ্চনা কৰা বহু বিনিয়োগকাৰী উপস্থিত হয় আজি ডিব্ৰুগড় সদৰ থানাত। এই দৃশ্যাংশটো বিশেষভাৱে এই দৃশ্যাংশটো দেখুৱাব বিচাৰিছে। একাংশ বিনিয়োগকাৰীৰ মাজত ৰঞ্জিত কাকতিৰ ট্ৰেডিং এফএক্সে এনেদৰে গাড়ী বিতৰণ কৰিছে। চাওক, যিটো চাবি প্ৰদৰ্শন কৰা হৈছে তাতো লিখা আছে ট্ৰেডিং এফএক্স। এনেদৰে ইখনৰ পিছত সিখন বিলাসী গাড়ী দিয়া হৈছে। স্কৰপিঅ' এন, XUV 700 আৰু বিভিন্ন i10 আছে। বিভিন্ন গাড়ী এনেদৰে বিতৰণ কৰা হৈছে। অৰ্থাৎ কাজিৰঙাত অনুষ্ঠান পাতি বিনিয়োগকাৰীৰ মাজত এনেদৰে গাড়ী বিতৰণ কৰে ৰঞ্জিত কাকতি নামৰ এই প্ৰবঞ্চনাত অভিযুক্ত লোকজনে। অদি দেখা গৈছে, তাত এনেদৰে অদি অৰ্পণ কৰাৰ দৃশ্য দেখা গৈছে। এতিয়া এই দৃশ্য সাধাৰণ মানুহে দেখিলে এটাই ভাবিব যে বিনিয়োগকাৰীৰ মাজত ট্ৰেডিং এফএক্সে এনেদৰে গাড়ীও দিয়ে। কিন্তু দৃশ্যটো দেখি তেনেকুৱা লাগিলেও এই দৃশ্যত ভুল গ'লে ৰঞ্জিত কাকতিৰ জালত আপুনি যিকোনো মুহূৰ্তত বন্দী হৈ যাব পাৰে। চৰ্চা অনুসৰি এই গাড়ীবোৰ যদিও এনেদৰে ফটো সেশন কৰা হৈছে, এই গাড়ীবোৰ আচলতে বিনিয়োগকাৰীক দিয়া নহয়। একাংশ বিনিয়োগকাৰীক প্ৰলোভিত কৰিবৰ বাবে এনেদৰে গাড়ীৰ দিয়াৰ এখন নাটকহে ৰচনা কৰা হয় বুলি চৰ্চা চলিছে। আৰু এই গাড়ীবোৰ পুনৰ ডিলাৰলৈ লৈ যোৱা হয়। চাওক, ইজনৰ পিছত সিজন বিনিয়োগকাৰীক ট্ৰেডিং এফএক্স এনেদৰে ট্ৰেডিং এফএক্সৰ ফালৰ পৰা গাড়ী দিয়াৰ এখন নাটক প্ৰদৰ্শন কৰা হৈছিল আৰু তাৰ পৰৱৰ্তী সময়ত সেই গাড়ীসমূহ ডিলাৰলৈ লৈ যোৱা হয়। সাধাৰণ মানুহে এনেদৰে গাড়ী দিয়াৰ দৃশ্যটো দেখিলে নিশ্চয়কৈ প্ৰলোভিত হ'ব, তাত ধন বিনিয়োগ কৰিব আৰু যাৰ বাবে এতিয়া বহুজন সৰ্বস্বান্ত হৈছে সেই খবৰ আমি ইতিমধ্যে জনাই আছোঁ। এই গাড়ীবোৰ পৰৱৰ্তী সময়ত ডিলাৰলৈ লৈ যোৱা হয়। আচলতে এনেদৰে এই ফটো সেশন কেৱল ফটোবিলাকহে থাকি যায়, গাড়ীবোৰ কিন্তু বিনিয়োগকাৰীয়ে ঘৰলৈ নিব নোৱাৰে। এইবোৰ চৰ্চা চলিছে, এই অভিযোগ উত্থাপন হৈছে। আজি ৰঞ্জিত কাকতি নামৰ এই লোকজনক, এই অভিযুক্তজনক আদালতৰ হাজিৰ কৰোৱাৰ সময়ত বহু বিনিয়োগকাৰীয়ে, তেওঁৰ প্ৰবঞ্চনাৰ বলি হোৱা বহু বিনিয়োগকাৰীয়ে আদালতৰ বাহিৰত ভিৰ কৰা পৰিলক্ষিত হয়। বিনিয়োগকাৰীসকলে আদালতৰ বাহিৰত কি কৈছিল সেয়া এবাৰ শুনাই ল'ব বিচাৰিছোঁ। তো মোক এনেকৈ কোৱা হৈছে, ঘৰত বাৰে বাৰে গৈ পিনি তেওঁলোকে পইচাটো কালেক্ট কৰিছে, ঠিক আছে। আৰু ৰঞ্জিত কাকতি একচুৱেলি এৰেষ্ট কৰিছে ৰঞ্জিত কাকতিকে, কিন্তু এতিয়াও আৰু 7জন ফাউণ্ডাৰ মেম্বাৰ কিন্তু এই তদন্তৰ আওতালৈ অসম চৰকাৰে বা অসম পুলিচে বৰ্তমানলৈকে আনিব পৰা নাই। যেনেকৈ বিশাল ফুকনক আনিলে, চুমি বৰাক আনিলে, সেই তেনেকৈ আমি ট্ৰেডিং এফএক্সৰ বিনিয়োগকাৰীসকলে অসম চৰকাৰক আহ্বান জনাইছোঁ তথা অসম পুলিচক আহ্বান জনাইছোঁ যে অতি সোনকালে ৰঞ্জিত কাকতিৰ লগত যি 7জন ফাউণ্ডাৰ মেম্বাৰ আছিলে, বিশ্বজিৎ কোঁৱৰ, কৃষ্ণপ্ৰসাদ ভূমিজ, প্ৰফুল্ল বৰুৱা, প্ৰদীপ কলিতা, সীমান্ত বৰুৱা, এনেকৈ কৰি আপোনাৰ প্ৰায় 7জনমান মানুহ আছিলে। তো সেই 7জন মেম্বাৰক ধৰিব লাগে। কাৰণ কেলৈ এই 7জন মেম্বাৰ কোম্পানীৰ এটা CEO মানে মেনেজমেণ্টত আছিলে তেখেতে, ঠিক আছে। আৰু এই 7জনলৈ অল আছামত ট্ৰেডিং এফএক্সৰ যিটো ব্যৱসায়, সেই ব্যৱসায়টো এই 7জনে বিয়পাইছিলে। এতিয়া আমি গম পোৱা মতে তেখেতৰ গোটেই কেলেংকাৰীটো হৈছে আপোনাৰ 12,000 কোটি টকা।